পুৱাৰ পৰা শান্তিপূৰ্ণভাৱে এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে। দবকাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দবকাৰ মৌদঙ্গা যি বনাঞ্চল, সেই বনাঞ্চলত এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে। আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বিশাল আৰক্ষী মোতায়েন কৰি বন বিভাগৰ লোক উপস্থিত থাকি দণ্ডাধীশ উপস্থিত থাকি এই উচ্ছেদ অভিযান এই মুহূৰ্তত চলি আছে। কিছু সময় পূৰ্বে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। AIDFৰ নেতাই কিছু বাধা প্ৰদান কৰাত সেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে যদিও এই মুহূৰ্তত কিন্তু সেই শান্তিপূৰ্ণ যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান চলি আছে মৌদঙ্গাৰ বনাঞ্চলত। আৰু বন বিভাগৰ শীৰ্ষ বিষয়াই যিধৰণে আমাক জানিবলৈ দিছে, সেইমতে প্ৰায় 8,000তকৈ অধিক এই বনাঞ্চলৰ মাটি আছিলে আৰু ইয়াৰে হৈছে 6,000 বিঘা ভূমি হৈছে বনাঞ্চল। কিন্তু যিহেতু মোৰ সৈতে দবকাৰ আমাৰ স্থানীয় সংবাদদাতা আছে, আব্দুল হাকিম আছে, তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম যে প্ৰশাসনৰ ফালৰ পৰা কিমান আৰক্ষী মোতায়েন কৰা হৈছে, কিমানখন JCB এই মুহূৰ্তত ইয়াত ব্যৱহাৰ কৰা হৈছে, সকলো কথা তেওঁৰ পৰা জানিব যত্ন কৰিম। আৰু কিমান দিন হয়তো প্ৰয়োজন হ'ব পাৰে। ৰাতিপুৱাৰ পৰাই যি উচ্ছেদ চলি আছে, কিছু সময় পূৰ্বে দেখা গৈছিলে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। কি কয়, ক'ত কেনেদৰে হৈছিলে? সেই কণ্টেক সময় পূৰ্বে AIDFৰ নেতা, সমষ্টি কমিটিৰ নেতা তথা আপোনাৰ বিধায়কৰ নমিনী বুলি কয়, বিধায়ক অনুপস্থিত থাকিলে বা ডুবাইত বা বিভিন্ন স্থানত গ'লে এই নমিনীয়ে সমষ্টিখন চলায়, চোৱা চিতা কৰে। এই যিগৰাকীৰ নাম হৈছে বিলাল আহমেদ। এই বিলাল উদ্দিন আহিছিলে, আহি আনে প্ৰশাসনৰ সৈতে তৰ্কত লিপ্ত হৈছিল যে গছসমূহ কিয় কাটিব লাগে। ইয়ালৈ প্ৰশাসনে এক প্ৰকাৰ তেওঁক ধমকো প্ৰদান কৰিছে আৰু তাৰপিছত শান্তিপূৰ্ণভাৱে চলি আছে। যিহেতু ইতিমধ্যে জিলা আয়ুক্ত তথা বন বিভাগৰ উচ্চপদস্থ বিষয়াই তেওঁ কৈছে 2 দিনৰ ভিতৰত, আজি হয়তো প্ৰায় সম্পূৰ্ণ হৈ যাব, সামান্য যদি বাকী থাকে জিলা আয়ুক্তই কৈছে যে কাইলৈ সেইখিনি শেষ হ'ব। আৰু ইতিপূৰ্বে দেখা গৈছে কেইবামাহ সময় পাইছিলে ৰাইজে, আৰু যাৰ বাবে মানুহে নিজে নিজে ঘৰ বাৰী ভাঙি নিজৰ অন্য স্থানলৈ গুচি গৈছে। কিমান পৰিয়াল আছিলে এই মাটি? 1258গৰাকী পৰিয়াল আছিলে। 1258গৰাকী পৰিয়ালৰ ভিতৰত আপোনাৰ 1.5 শতাধিক 172টা পৰিয়ালে তেওঁ উচ্চতম ন্যায়ালয়ত আপিল কৰিছে, আৰু যাৰ বাবে এই ঘৰখিনি 72গৰাকী পৰিয়ালক ৰেহাই দিয়া হৈছে। পূৰ্বৱৰ্তী এইটো উচ্চতম ন্যায়ালয়ৰ কি জাজমেণ্ট আহে তাৰ পিছত এইটো প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিব। নিশ্চয়কৈ আমি সম্ভৱ যদি হয় হোজাইৰ যিগৰাকী DFO আছে, DFOৰ সৈতেও আমি কথা পাতিম। অতিৰিক্ত আয়ুক্তগৰাকী আছে, তেখেতৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম যে কিছু যদি আমি সম্ভৱ যদি হয় অলপ আমি চমুকৈ দুটা কথা পাতিবলৈ যত্ন কৰিম যে হোজাইৰ যিগৰাকী DFO আছে, DFOৰ সৈতে আমি ছাৰ দেখা গৈছে কিছু বাধাৰো সন্মুখীন হ'বলগীয়া হৈছে। মাজতে অলপ এনেকুৱা আহিছিলে অৱস্থা, গতিকে আমাৰ পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন আমাৰ লগত আছে ৰাতিপুৱাৰ পৰা, গতিকে আমি সম্পূৰ্ণ সহযোগিতা আমি এতিয়া ঠিকে চলি আছে, এতিয়া শান্তিপূৰ্ণভাৱে চলি আছে। কিমান ভূমি আপোনালোকে উচ্ছেদ কৰে? প্ৰায় এইখন যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ টোটেল মাটি কাইলৰ আপোনাৰ 8,000 বিঘাছ। কিন্তু আমাৰ আজি ভূমি বেদখলকাৰীৰ পৰা যিখিনি আমি এইখিনি গুচাম আজি, যিখিনি সেইখিনিত হ'ব আপোনাৰ 6,000 বিঘাছ। মানে কিমান পৰিয়াল আছিল 1,250। কিন্তু আপোনাৰ আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যিখিনি বিবেচনাধীন হৈ আছে সেইখিনিত আছে আপোনাৰ 152। চ' সেইখিনি মাইনাছ হ'লে অলমষ্ট নিয়াৰলি 1,100। কিমানমান প্ৰশাসনৰ কিমান লোক ইয়াত? অলমষ্ট মোৰ দেন 1,500 গোটেইখিনি মিলাই। ধন্যবাদ। এই আছিলে হোজাইৰ যিগৰাকী DFO নয়নজ্যোতি ৰাজবংশী, আৰু তেখেতৰ সৈতে আমি কথা পাতিছোঁ। আৰু যদি সম্ভৱ হয় আমি যিগৰাকী অতিৰিক্ত আয়ুক্ত আছে হোজাইৰ, তেখেতৰ সৈতে আমি 2-এষাৰমান কথা পাতিবলৈ যত্ন কৰিম। যিগৰাকী বনি ইনাম ছাৰ আছে আমাৰ হোজাইৰ, ছাৰ 2-এষাৰমান কথা পাতিবলৈ যত্ন কৰোঁ আপোনাৰ সৈতে। যিহেতু পুৱাৰে পৰা আপোনালোকে অশেষ কষ্টৰে শান্তিপূৰ্ণভাৱে যাতে ইয়াত উচ্ছেদ অভিযান সমাপ্ত হয় তাৰ কাৰণে চেষ্টা কৰি আছে, তাৰ মাজত দেখা গৈছে কিছু নেতা আহি কিছু বাধা প্ৰদান কৰা আপোনালোকক দেখা গৈছে। একোতো আপোনাৰ যোনটো এভিকশ্যন হৈছে, এভিকশ্যনতো অলমষ্ট 100% মানুহে যোৱাকালি ওলাই পেলাই গুচি গ'ল। কিছুমানে আহি পেলাই অথনি তাত কিবা তামোল গছ কাটা লৈ পেলাই তেওঁলোকে অকণ মানে বাধা দিবলৈ চেষ্টা কৰিছিলে, কিন্তু এইটোতো আপোনাৰ তামোল গছটোতো ফৰেষ্টৰ যোনটো মানে গছ গছনি হয় তাৰ আণ্ডাৰত নপৰে কাৰণে আপোনাৰ এইটো কাটিবলৈ লাগিব। এতিয়া ফৰেষ্টৰ আণ্ডাৰত যোনখিনি গছ পৰে সেইখিনি লৈ পেলাইহে সেইখিনিহে থাকিব, তাৰ বাহিৰে যিমান কেচ ক্ৰপ আছে চব কাটি দিব। এতিয়া বাকীবিলাক বাকী মানে আপোনাৰ যোনবিলাক ডমেষ্টিকেটেড কেচ ক্ৰপ আছে এইবিলাক চব কাটি দিব তেওঁলোক। বেলেগ কোনোবাই বাধা দিছে নেকি এনেকৈ? নাই, খালি এজনে আহি পেলাই অকণমান হাল্লা গ'ল। নিজে
বাকী কোনো একো নাইকিয়া আমি ইয়াৰ পৰা ফুল ছাপোৰ্ট পাইছোঁ পাব্লিক 100% তেওঁলোকে নিজৰ ঘৰ নিজে ভাঙি পেলাই নিজে লৈ গৈছে আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। কি ক'লে সমাপ্ত হোৱাৰ আজি আপোনাৰ ষ্ট্ৰাকচাৰ আমাৰ এতিয়া মই গোটেইখিনি খবৰ লোৱা মতে মই নিজেতো ব্লক 1 আৰু ব্লক 2 চাই আছিলোঁ ব্লক 1ত অলমষ্ট আপোনাৰ 90% ষ্ট্ৰাকচাৰ চেছ আৰু ব্লক 2টো আপোনাৰ ব্লক 2টো অকণ বৃহৎ হয় জেগাটো ডাঙৰ কাৰণে তাতো অলমষ্ট 70% ষ্ট্ৰাকচাৰ চেছ কিন্তু গছ চছ কাটোতে আৰু এদিন লাগিব চৰকাৰী স্কুল আছিলে নেকি এই সমগ্ৰ অঞ্চলত কিমান স্কুল চৰকাৰীটো নাছিলে কিন্তু আপোনাৰ এনেকুৱা এটা পানী যোগান হেৰি এটা আছে আঁচনি এটা আছে আৰু এটা হেল্থৰ ছাব চেণ্টাৰ এটা আছিলে চাগে থাকিব নে ছাৰ ভাঙি দিয়া হ'ব যিহেতু ইয়াত আপোনালোকে চাব আপোনালোকে দেখিছে চাগে ইয়াৰ পৰা আপোনালোকে গ'লে যোনটো আমাৰ ফৰেষ্টৰ পাৰ্টটো আছে এইটো চিধা হয় তাৰ লগতে আপোনাৰ ৰেভিনিউ ভিলেজো আছে তো ৰেভিনিউ ভিলেজৰ মানুহখিনি সেইখিনি তাত যিহেতু আছে সেইখিনিৰ কাৰণে আমি এইটো ৰাখিবলৈ লাগিব নহ'লে কেনেকৈ হেৰি এই আছিলে হোজাইৰ যিগৰাকী অতিৰিক্ত আয়ুক্ত আমি আমচুৰো নেতা আছে তেখেতৰ সৈতে আমি প্ৰতিক্ৰিয়া ল'বলৈ যিহেতু শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছে প্ৰশাসনৰ লোকে কৈছে সকলোৱে সহযোগ কৰিছে বুলি কি নাই সকলোৱে ইয়াতে ৰাইজে সহযোগ কৰিছে আৰু যিহেতুকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ এগেইনষ্টত মানে এভিকশ্যনবোৰ কৰা হৈ আছে গতিকে ৰাইজে ইয়াৰ আগতেও নিজে নিজৰ ঘৰ বাৰী চব ভাঙি লৈ গৈছে ইতিমধ্যে দেখা গৈছে যে দুই এটা ৰাজনৈতিক দলৰ কিছু ব্যক্তিয়ে আহি ৰাতিপুৱা কিছু ৰাইজক উচতনি দিয়াৰ চেষ্টা কৰিছে তেখেতসকলৰ দাবী আছিল যে ফৰেষ্ট ডিপাৰ্টমেণ্টে বা চৰকাৰে গছ কিয় কাটি আছে আমাৰ প্ৰশ্ন হ'ল মানুহৰ ঘৰ বাৰী তোমালোকে বচাব পৰা নাই তোমালোকে মানুহৰ ঘৰ বাৰী বচাব পৰা নাই তোমালোকে আহি লাগি আছে তামোল গছ লৈ তামোল গছ কিয় কাটি আছে চৰকাৰে সেইটো মানে তেখেতসকলে অভিযোগ কৰি আছে ননচেন্স উচ্ছেদক লৈ ৰাজনীতি কৰিব উচ্ছেদ লৈতো প্ৰথমৰ পৰাই ৰাজনীতি চলি আছে আৰু আমি জনামতে যে ৰাইজে কিছু সুপ্ৰিম কোৰ্টত গোচৰ কৰিছে আৰু সেই গোচৰ লৈ তেখেতসকলেও ক্ৰেডিট ল'ব বিচাৰিছে যে তেখেতসকলে গোচৰ কৰা বুলি তেখেতসকলে ক্ৰেডিট ল'ব বিচাৰিছে আল্টিমেটলি নিৰ্বাচন সমাগত তাত দোকানদাৰী চলি আছে ননচেন্সসকলৰ 1250টা পৰিয়াল উচ্ছেদ হৈছে সিহঁতৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ কোনো কথা নাই সিহঁতৰ তাত তামোল গছ কেনেকৈ মানে কিয় কাটিলে সেইটো লৈ সিহঁতৰ লাগি আছে আমি যোৱাকালিৰ পৰা এটা কথাই কৈ আছোঁ যে বিন্নাকান্দি সমষ্টিৰ কোটিপতি যিবোৰ ৰাজনৈতিক নেতা আছে কোটিপতি যিসকলৰ শ বিঘা মাটি আছে চৰকাৰে পুনৰ সংস্থাপন দিয়ক নিদিয়ক এইটো পিছৰ কথা কিন্তু যেতিয়ালৈকে চৰকাৰে পুনৰ সংস্থাপন নিদিয়ে সেই কোটিপতি ৰাজনৈতিক নেতাসকলে এই উচ্ছেদিতসকলক ভূমিহীন লোকসকলক মানে সংস্থাপিত নিজৰ ভূমিত সংস্থাপিত কৰক সিহঁতৰ শ বিঘা মাটি খালী পৰি আছে সেইবোৰ মাটিত সংস্থাপিত কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ